আজি কিন্তু লাখ লাখ মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাই গৈছে। আপুনি যদি চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেগ কৰিছিল বা আপোনাৰ ঘৰত যদি চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেগ কৰা হৈছিল, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আজি কিন্তু লাখ লাখ মানুহৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ টকা আহিছে। আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ টকাটো আহিছে নে নাই কেনেকৈ জানিব? আপুনি কিন্তু আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে চেক কৰি জানিব পাৰিব আপোনাৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছতে সার্চ বাৰত সার্চ কৰি দিব PFMS বুলি। সার্চ কৰাৰ লগে লগে অকণমান স্ক্ৰল ডাউন কৰিব আৰু ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব নো ইয়ৰ পেমেন্ট, তাত ক্লিক কৰি দিব। আপুনি জাস্ট ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আপুনি কিন্তু বেংকত যাই থিয় হৈ থাকিব নালাগে। আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে অতি সহজতে চেক কৰি জানিব পাৰিব আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ টকাটো আহিছে নে নাই। জাস্ট আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। গোটেইখিনি প্ৰচেছ কিন্তু এই ভিডিঅ'ৰ জৰিয়তে মই দেখুৱাই দিম। কিছুমানে স্কিপ কৰি ভিডিঅ'বিলাক চাই থাকে আৰু পিছত কমেন্ট বক্সত জনাই দিয়ে যে মই চেক কৰিব পৰা নাই বা ফেক ভিডিঅ' এনেকৈ কিবা কমেন্ট কৰে। কিন্তু আপুনি যদি ফুল ভিডিঅ'টো ওয়াচ কৰে, নিশ্চয় আপুনিও আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে চেক কৰি জানিব পাৰিব অতি সহজতে। মই একেবাৰে সিম্পল প্ৰচেছত দেখুৱাই দি আছো। প্ৰথমতে দেখিব পাৰিব বেংক নেমটো আপোনাৰ ইয়াতে লিখি দিব, বা আপুনি যেতিয়া চৰকাৰী ঘৰৰ জিঅ' টেগ কৰাৰ সময়ত যিটো বেংক একাউণ্ট দিছিলে সেই বেংকৰ নামটো ইয়াতে লিখি দিব। আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে সেই বেংকৰ নামটো কিন্তু লিখি দিব লাগিব ইয়াতে। বেংকৰ নেমটো লিখাৰ পিছতে তলত দেখিব পাৰিব এন্টাৰ একাউণ্ট নাম্বাৰ। আপোনাৰ যিটো একাউণ্ট নাম্বাৰ আছে সেইটো আপুনি আপোনাৰ বেংক একাউণ্টৰ যিটো পাছবুক আছে তাত পাই যাব। সেই একাউণ্ট নাম্বাৰটো ইয়াতে বহুৱাই দিব লাগিব। তাৰ পিছতে দেখিব পাৰিছে এন্টাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰ। আপোনাৰ একাউণ্ট নাম্বাৰটো আকৌ ইয়াতে ৰিটাইপ কৰি দিব, আকৌ এবাৰ লিখি দিব লাগিব। তাৰ পিছতে তলত দেখিব পাৰিব এটা ৱাৰ্ড ভেৰিফিকেশ্যন আছে, অৰ্থাৎ এইটো কেপচা কোড হয়। এইটো আপুনি যেনেকুৱা আছে সেইটো এনেকৈ ফিল কৰি দিব। তাৰ পিছতে তলত দেখিব পাৰিব সেন্ড OTP অন SMS, তাত ক্লিক কৰি দিব। সেন্ড OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ একাউণ্টৰ সৈতে যিটো মোবাইল নাম্বাৰ লিংক আছে সেইটো মোবাইলত এটা OTP যাব। সেই OTPটো আপুনি ইয়াতে বহুৱাই দিব লাগিব এন্টাৰ OTPটো বহুৱাৰ পিছতে তলত আকৌ এটা ৱাৰ্ড ভেৰিফিকেশ্যন পাব, সেইটো আপুনি ইয়াতে এন্টাৰ কৰি দিব। তাৰ পিছতে তলত দেখিব হৈছে ভেৰিফাই OTP, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব বেংক নেম, যিটো বেংকৰ নাম আপুনি সিলেক্ট কৰিছে সেইটো ইয়াতে শ্ব' হ'ব। তাৰ পিছতে একাউণ্ট নম্বৰটো ইয়াতে শ্ব' হ'ব। তাৰ পিছতে বেনিফিচিয়াৰী নামটো শ্ব' হ'ব। তাৰ পিছতে স্কিম নেমটো ইয়াতে শ্ব' হ'ব, কোনটো স্কিমৰ থ্ৰু দি আপোনাৰ বেংক একাউণ্টত টকাটো আহিছে। ইয়াতে এটা কথা কৈ থওঁ যে যিকোনো চৰকাৰী আঁচনিৰ ধন আপুনি লাভ কৰিলে PFMS ৰ জৰিয়তে কিন্তু আপুনি এনেকৈ চেক কৰি জানিব পাৰিব। যিকোনো চৰকাৰী আঁচনিৰ টকা, যদি আপোনাৰ অৰুণোদয় আঁচনিৰ টকা বা PM কিষাণৰ বা চৰকাৰী ঘৰৰ টকা লাভ কৰে, তেনেহ'লে কিন্তু আপুনি PFMS ৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টত চেক কৰি জানিব পাৰিব যে কোনটো আঁচনিৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টত টকাটো লাভ কৰিছে। ইয়াতে SBM ৰ টকাও যিটো আছে চৰকাৰী টয়লেটৰ, সেইটোৱে ইয়াতে শ্ব' হ'ব। এনেকৈয়ে কিন্তু আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে অতি সহজতে চেক কৰি জানিব পাৰিব যে চৰকাৰী ঘৰৰ যিটো জিঅ' টেগিং ফাইনেল লিষ্টৰ আজি টকাটো প্ৰদান কৰা হৈছে, সেই টকাটো আপোনাৰ বেংক একাউণ্টত আহিছে নে নাই কেনেকৈ চেক কৰিব, গোটেইখিনি আলোচনা কৰিম। এই প্ৰচেছটো ফলো কৰি আপুনি অতি সোনকালে কিন্তু চেক কৰি জানিব পাৰিব। আপুনি বেংকত যাব নালাগে, আপুনি থিয় হৈ লাইনত থাকিব নালাগে। জাষ্ট আপুনি আপোনাৰ মোবাইল ফোনটোৰ জৰিয়তে অতি সহজতে কিন্তু ঘৰত বহিয়ে চেক কৰি জানিব পাৰিব আপোনাৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই। যদি ভিডিঅ'টো যদি ভাল লাগিছে, আপোনাৰ বন্ধুবৰ্গলৈ বেছিকৈ শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেললৈ নতুনবাৰৰ কাৰণে আহিছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।